স্কুলৰ পৰা আহিছ ক্লাছ কৰা নাই চব মিচিং মানুহৰ হেল্ল' নমস্কাৰ দিছ ইজ ৰূপজ্যোতি নৰা ইউ আৰ ৱাচিং ৰূপজ্যোতি ভ্লগছ তো এনেকৈ বহুত বছৰৰ পৰা ভিডিঅ' বনোৱা নাছিলোঁ তো এতিয়া ভাবিছোঁ কণ্টিনিউ ভিডিঅ' বনাম চেনেল গ্ৰ' হওক লগত মোৰ স্পিকিং হেবিট স্পিকিং ষ্টাইল অকণমান চেঞ্জ হ'ব বা ঠিক হ'ব বেটাৰ হ'ব তাকে আশা কৰি ৰেগুলাৰ ভ্লগছ বনাম বুলি ভাবিছোঁ মে বি ইংলিছ হিন্দী যোনটো লেংগুৱেজ চুইটেবল হয় এইটো লেংগুৱেজতে বনাম তো এনেকৈ এতিয়া ঘৰত আছোঁ এই তেজপুৰলৈ যাওঁ বুলি ভাবিছোঁ ব্ৰহ্মপুত্ৰ ফেষ্টিভেলো চলি আছে চান্স পালে তাতো এপাক আপোনালোকক দেখাই আহিম ব'লক গৈ থাকোঁ আমাৰ ঘৰৰ সৰু গাৰ্ডেনত জানো কি ফুল বা নামটো নাজানো এই ফুলটোৰ ধুনীয়াকৈ ফুলিছে ইমান ডাঙৰকৈ সৰু গছ ইফালে গোলাপ ফুল ইফালে কি কয় কাগজ পেপাৰ জানো কি নাম ফুলকেইটা এইটো এটা অকলে মোৰ নিজৰ বাইক নাই যে সেইবাবে মোৰ নিজৰ এতিয়া হেলমেটটো নাই তাকে দাদাৰ স্কুটি আৰু দেউতাৰ হেলমেট ল'ব আহিছোঁ দেউতাৰ স্কুল এয়া 2 নং মিভৰা LP স্কুল ইয়াতে দেউতা হেড মাষ্টৰ কৰে হেলমেটটো লৈ যাওঁ বলক হেলমেট ল'লোঁ এতিয়া গৈ আছোঁ এতিয়া ডাইৰেক্ট তেজপুৰ যাম এইটো আমাৰ গাঁৱৰ মিনি চেণ্টাৰ অঁ ইয়াত কেৰম খেলা হয় সদায় এইটো আমাৰ চেম্পিয়নটো চাওঁ বাইদেউ চাওঁ অঁ এইটো আমাৰ ফুলুদা ভকন দা এইটো দোকানদার এরিয়াত হেরেম খেলি আছে তো লাগন সেয়া তেজপুৰ আহিলোঁ এতিয়া গোলাই চুৰকে চাই যাওঁ অসমীয়া ফিল্ম আমি ছাপোৰ্ট কৰিব লাগে নিজে অসমীয়া ফিল্ম কি চাব ঐ টিকেট ল এই ল'লেই হ'ল 120 চি চিনি পায় সিহঁতে এক্সিকিউটিভ মানে গোলাই চোৰ চাম বুলি ভাবিছিলোঁ টিকেট কাউণ্টাৰত খুজিলোঁ আমি 3জনে হ'লোঁ এজন আছিলে মাইকী মানুহ এজনী তাই চাম বুলি ভাবিছিলোঁ আৰু আমি 2জন তো সেইবাবে শ্ব'টো নহ'ব বুলি ক'লে তাকে যাওঁ দুজন বস্তু কিনিব আছে বস্তুকে কিনি ঘৰলৈ যাওঁ আৰু জলদিকৈ
এতিয়া আমি আহি পাইছোঁ ইয়াত ব্ৰহ্মপুত্ৰ ফেষ্ট হোৱা ফিল্ডত। ইয়াতে আহিব ঋতুৰিবা 8 তাৰিখে। ইয়াতে গোটেই ট্ৰেডিশ্যনেল এথনিক ফুড হাটবিলাক লগাই ৰাখিছে। চব মিচিং মানুহৰ এইবিলাক মিচিং মানুহ মাজুলীৰ ট্ৰেডিশ্যনেল ফুড এনেকৈ এইবোৰ ষ্টল কলেজৰ ষ্টুডেণ্টবিলাক ফুৰিব আহিছে। এতিয়া আজিৰ পৰা ফাৰ্ষ্ট ডে কাৰণে ইমান বেছিকৈ মানুহ ভিৰ নাই। আপোনালোকে আহিব পিছতকৈ কালি পৰহি মানৰ পৰা ভাল হ'ব চাগে। 2 তাৰিখৰ কালচাৰেল প্ৰগ্ৰেম আছে। গোটেইকেইদিন কিবা আৰ্টিষ্টৰ লাইন আপ আছে। আহিব এয়া 5টা ৰিং 5টা চিকেন তীৰ খেল এইবিলাক ইয়াত খেল পতা হৈছে। চকৰি আহিছে। এতিয়া বজাৰ লগাইছে বস্তু। গাড়ী ফাচিলে পুলিচৰ এস্কৰ্ট। এয়া চকৰি লগাইছে। ইফালে চাগে ফেৰী চাফাৰী ফেৰীত ফুৰিব পাৰিব চাগে। নদী 1 ৰাউণ্ডমান দিব চাগে যেতিয়া ফেষ্টিভেল আৰম্ভ হ'ব। এতিয়া কাম চলি আছে, পূৰা হোৱা নাই বনাই, দোকান লগাইহে আছে। আহিব, প্ৰগ্ৰেম গোটেই ধুনীয়া হ'ব যেন লাগিছে। যেতিয়া ফেষ্টিভেল হ'ব ইভিনিংকৈ আহিলে মানুহ ভিৰ হ'ব। কালচাৰেল প্ৰগ্ৰেম আৰম্ভ হ'ব, তেতিয়া প্ৰগ্ৰেম চাই ভাল লাগিব। এয়া যোন আহিব মেপত চাৰ্চ কৰিলে হ'ল জাহাজঘাট তেজপুৰ। ইয়াতে প্ৰগ্ৰেম হৈ আছে। মেপত চাই আহিব জাহাজঘাট তেজপুৰ। হয়, কিছুমান দিনৰ বাবে এণ্ট্ৰি পাছ ৰখা হৈছে কালচাৰেল প্ৰগ্ৰেমৰ বাবে। এণ্ট্ৰি পাছবোৰ প্ৰাইচ মই নাজানো একচুৱেলি। এতিয়া যেতিয়া চাই মেলি পিছত সুধি লাইন আপ কালচাৰ আৰ্টিষ্ট লাইন আপবিলাক কৈ দিম কোনদিনা কি আছে। মই আপডেট কৰিম বাৰু, চাই থাকক মোৰ ব্লগ। এয়া ষ্টেজ বনোৱা হৈছে। স্কুলৰ পৰা আহিছোঁ, ক্লাছ কৰা নাই? অঁ, এই পোৱালিকেইটা ষ্টেজ চাব আহিছে। ইয়াত প্ৰগ্ৰেম হ'ব। ঋতুৰিবা আহিব 8 তাৰিখে। 2 তাৰিখে নামকেইটা নাজানো ভালকৈ একচুৱেলি। ব্ৰহ্মপুত্ৰ ছ'চাইটি ফৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ টুৰিজিম। ইয়াত নাও এটা আছে। ইয়াত আপোনালোকে চাফাৰী ইয়াত বহি ৰাউণ্ড মাৰিব পাৰিব চাগে ফেষ্টিভেল খুলিলে, ষ্টাৰ্ট হ'লে। বাকী এনেকৈ মানুহ নাই, সেইকাৰণে উঠি নাযাওঁ আৰু। ক'ত চবৰ কাৰণে ছেফটি কি কৰিলোঁ জেকেট আছে, ছেফটি জেকেট। আহিব, ফেষ্টিভেল ধুনীয়া হ'ব। বাহিৰত চাফাৰী। ইয়াত মই আহিছোঁ বালুৰ লগত। বালু তো গাইজ, অলপত মই কওঁতে এটা বস্তু ভুল ক'লোঁ। ঋতুৰিবা 8 তাৰিখে আহিব বুলিকৈ। লিষ্টটো এতিয়া মই পাইছোঁ। লক্ষ্য বিকাশ গগৈ, এই গাহৰি যে মই গাহৰি গান গোৱা আছে দাদা ছিংগাৰজন আহিব 2 তাৰিখে। আৰু অৰূপজ্যোতি বৰুৱা মানুহৰ দাম গান গাইছে, বহুত ভাল গান। সি আহিব 2 তাৰিখে। বাকী 7 তাৰিখে আহিব ঋতুৰিবা। 8 তাৰিখে আহিব নিখিল ডিচোজাৰ অন্তাৰিক্স বেণ্ড, ৰক বেণ্ড। তো সেইবাবে আপোনালোকে আহিব নাপাহৰিব। কালচাৰ প্ৰগ্ৰেম বহুত ভাল হ'ব। আহিব আপোনালোকে চাওঁ, ময়ো যাম, লগতে চাম। আৰু 7 তাৰিখে ডিম্পু দাও আহিব। আমি জাহাজঘাটৰ পৰা ফেষ্টিভেল এৰিয়াৰ পৰা ওলাই আহিলোঁ। ইয়াতে আণ্টিৰ দোকান, বহুত আগতে চাহ খাব আহিছিলোঁ কলেজত পঢ়ি থকা সময়ত। বহুত ভাল চাহ বনায়। ইয়াতে খাব আহোঁ। সৰুতে বহুত খালোঁ। দোকান এইটাত আছিলে, এতিয়া অকণ আহি গ'ল। কোনোবাই যদি বিচাৰি আহে আহিব পাৰে। এই মন্দিৰৰ কাষত আছে দোকানটো। বহুত ভাল চাহ বনায় মালাই লগত। এইটো দোকান, এইটো আণ্টি চাহ বনাই আছে। বহুত চাহ ভাল বনায়। চাহ একাপ খাই মেলি যাওঁ আৰু। আকৌ চক বজাৰ সোমাই আহিলোঁ। বহুত বছৰ আগত চক বজাৰ ভিডিঅ' দিছিলোঁ। আজি বেগ লাগে এটা, দেউতাৰ কাৰণে চাব আহিছোঁ।
পূৰা বেগ হ'ব সৰু বুঢ়া মানুহ লোৱাৰে বেগ দিয়ে কপি ছবি হ'ব অফিচৰ কাৰণে অঁ কপি ছবি ভৰাবলৈ ৰেজিষ্টাৰ ভৰাবলৈ ভালে আছে না এটা অতে 120 টাকা দিছিলাম চাই মেলি মই ভাল লাগে কাষ্টমাৰ নহয় কাষ্টমাৰ হিচাপে ক'ব পাৰা বেয়া নালাগে মই বেগ কিনি থাকোঁ না মোলোক নিকিলে আমি কাটত দিছোঁ এইটা ঘৰৰ কাৰণে নানো মোৰ বেগ কিনিছোঁ নেকি কোৱালিটি ওপৰত এইটো এইকেইটা চিলাই কিমান মোৰ হৈ যাব এতিয়া কি ক'লা এইটো চিলাই ইউজ কৰা আছোঁ 2-4-5 বছৰ কাৰণে চিন্তাই কৰিব নালাগে এটা কেন কৰি চিলাই কৰা 4-5 বছৰ নালাগে বাৰু ইমান ইউজে নকৰোঁ তেতিয়াহ'লে চিন্তাই কৰিব দুটা ইটাৰে হ'ব অহা মাহত তেখেতে কাগজ পত্ৰবোৰ ৰাখি দিব পাৰিব ন সুবিধা ওলায় দিয়া দামটো ক'ব তুমি কিমান দি আছা ফাইনেল একদম 700 দিয়া 100 টকা মোক খুজি ল'লে একদম কৰিম তোমাৰ 700 দিয়া 900 পাৰিবানে বেছি হ'ব এতিয়া লৈ যোৱা মাৰ্কেট চাই দি দিবা এতিয়া দিব নালাগে মই চিনি নাপায় মই লৈ গ'লে আকৌ ঘূৰি নাহিলে আকৌ হ'ব মই ফোন কৰি কি আছে এনেকুৱা না কথা না মই দি যাওঁ আপোনাক 700 নাই মই মিলাম বাৰু আৰু কি 700 ঠিকে আছে ইয়াতকৈ বেছি হ'ব আৰু বেছি নালাগে মোৰ 800 টকা ৰাখিম তোমাৰ কাৰণে পাৰিবানে 700 ঠিকে দিছে এতিয়া 700 টকা ঠিকে নাই তোমাৰ কথাটো ৰাখিবৰ কাৰণে মই সেইটো কৈ দিছোঁ আৰু বহুত ভাবি চিন্তি কৰি দিছোঁ আৰু কথাত ভাল লাগিছে কথা ডাঙৰ বস্তু পইচা ডাঙৰ নহয়তো মানুহ বিশ্বাসটো ডাঙৰ বস্তু অলপ বিশ্বাস কৰা পাৰিলে মই ইমান নকৰিলোঁ তোমাক 700 দিম দিয়া তুমি লৈ যোৱা বাবা 700 মই সেইবোৰ দাম ভৰাই আনিম 700 50 টকা 100 টকা ডাঙৰ বস্তু বিশ্বাসটো ডাঙৰ বস্তু 700 দিম আৰু কি ল'বা ঘৰ ক'ত সোণামুখ সোণামুখ কোনখিনি ৰঙাজান পাঞ্জলত চিনি পোৱা হোমিওপেথি ডক্টৰ যে ৰঙাজান জানটো যদি যে চাকলা যে হোমিওপেথি ডক্টৰ বজাৰৰ লগত ঘৰ আছে পাঞ্জল সঞ্জয় অঁ হোমিওপেথি চিনি পাওঁ পোৱা নে কিমান ক্লাছৰ মোৰ নিজৰ হয় অঁ আমাৰ ঘৰৰ পিছফালে স্বতন্ত্ৰ ঘৰৰ লগত অঁ আমাৰ ঘৰৰ পিছফালে কৃষ্ণ যে ঢুকাল যে মোৰ ভাগিনা হয় অঁ আমাৰ ঘৰৰ পিছফালে আগত আমাৰ লগত ভালে ঘৰ কোনটো ঘৰ তোমাৰ আমাৰ ঘৰটো সিহঁতৰ ঘৰৰ পিছফালে ঘৰ যে নামটো কি জানি স্কুলফালে দিয়ে কৰিব গ'ল গম পাইছোঁ নাম এটা কি মঞ্জু বাইদেউ নে কি বুলি কয় তেখেতৰ ঘৰত গৈছিল কৈছিলে মিৰি মানুহ দেউতাৰ কাৰণে এটা বেগ ল'লোঁ 1200 কৈ আছিলে লাষ্টত গৈ বাৰ্গেনিং কৰি 750 মানত পালোঁগৈ ভালে আৰু বেগটো ভালে আছে লেডাৰ চফ্ট লেডাৰ কি ক'লে আৰু মানে কোৱালিটিটো ভালেই আছিলে অৰিজিনেল লেডাৰ নহয় মানে জাষ্ট নৰ্মেল এখন মিক্সড লেডাৰ আৰু ৰেগজিন বা কিবা এনেকৈ মিক্সড হয় তো ভাল দামতে পালোঁ ভালেই ল'লোঁ এতিয়া এটা পেণ্ট চাবলৈ যাব ভাল এটা দোকান এটা আছে তাত ডিমাপুৰৰ পেণ্ট এইবোৰ পায় কম দামতে নাই ঠিকে থাকে দাম আৰু জোতা চোতা ফাৰ্ষ্ট কপি বা ডিমাপুৰৰ পেণ্ট ট্ৰেক এইবিলাক পায় আৰু তাতে চাব যাওঁ যদি ভাল কিবা পাওঁ ল'ম বলক এইটো আগত ইয়াত তেজপুৰৰ পাৰ্কিং আছিলে এতিয়া ইয়াত দোকান বহালে চক বজাৰ ওচৰত যে দোকান আছিলে এইপিনে ন হয় হয় ঠিক আছে থেংক ইউ দিয়ক ইফালে নহয় খুৰাই কৈছে ইয়াৰ পৰা ইফালে হয় খোলা আছে এই দোকানটোৱে হয় খুৰা এই কাৰ্গো পেণ্ট এবাৰ দাদাই কৈছিলে অহা নাই এখন ট্ৰেক টাইপ যে ট্ৰেকিং পেণ্ট টাইপ অন ডাঠ মেটেৰিয়েল দাদাই কৈছিলে আহিব বুলিকৈ পিছতকৈ এইটো নহয় অ' এখন এই এনেকুৱা পেণ্ট টাইপ মই যে পিন্ধি আছোঁ এনেকুৱা টাইপ অকণ মেটেৰিয়েল ৰাফ মেটেৰিয়েল এটা ডাঠ মেটেৰিয়েল এটা আহিব কৈছিল দাদাই এই আগৰবাৰ এমাহমান আগত আহিছিলোঁ দাদাই কৈছিলে আহিব বুলিকৈ
এইটো চব গিৰি গ'ল। ইয়াত ভাল ভাল জোতাই পোৱা যায়। কাৰোবাক যদি লাগে আহিব পাৰে এই দোকানটোত চক বজাৰ। তোমাৰ এইবিলাকৰ দাম কিমান হয় জোতাবিলাকৰ দাম? এইবিলাকৰ এনে 1050 দাম ভালেই। কাৰোবাক যদি ফাৰ্ষ্ট কপি ক্ৰক্স লাগে এইবিলাক কিমান হয়? 800 টকা যদি কাৰোবাক ফাৰ্ষ্ট কপি লাগে। আৰু কাৰোবাক যদি বুট লাগে এইবিলাক কিমান হয়? এইটো 550 কম দামতে আপোনাক কোনোবাই যদি ৰাইড কৰিব বিচাৰে তেতিয়া ইউজ কৰিব পাৰে। এনেকুৱাতো নহয়, এনেকৈ পেৰাচুট কাপোৰ দে হা নাই শেষ এইটো কি আহিলে শেষ হৈ যায় নেকি? আহিলে শেষ হৈ যায় নেকি? কিমান আছে? মই মানে এইটোৱে বিচাৰি আছোঁ, ইমান দিনৰ পোৱা নাই। বল নাই যদি যাওঁ নেকি? তেনেহ'লে এইটো চক বজাৰত আছে খুৰাৰ দোকান। দোকানত বহুত ভাল দামত জেকেট চেকেট দিয়ে, কম দামতে দিয়ে, ভাল মেটেৰিয়েল। আহিব পাৰে ন খুৰা? ডিছকাউণ্ট দি দিব। তেজপুৰ টাউনৰ চবচে ভাল মানে ফিচাৰ ক'ব পাৰি মানে কি জানে, ইয়াত আপোনাক দামী জোতা লাগে, কাপোৰ লাগে, চেণ্ডেল লাগে, ইয়াত আছে শ্ব'ৰুম মেট্ৰ' অৰিজিনেল ক্ৰক্স এইবোৰ পাব। ইয়াত শ্ব'ৰুম আছে আপোনাক যদি অৰিজিনেল বা ব্ৰেণ্ডেড লাগে। আৰু যদিও আপোনাক যদি মাৰ্কেটৰ লাগে চক বজাৰ কপি মাল যদি লাগে, পিছফালে এটা চক বজাৰ আছিলে তাতো পোৱা যায় কম দামত। আগফালে এটা চক বজাৰ ইয়াতো পোৱা যায়। তো এইটোৱে তেজপুৰ সুবিধা মানে যি লাগে আপোনাক চব ওচৰতে আছে, বেছি দূৰ যাব নালাগে, ৱাকিং ডিষ্টেঞ্চত চব বস্তু পোৱা যায়। আপোনাক মেডিচিন লাগে ফাৰ্মাচী গোটেই ভৰি আছে, আপোনাক যি বস্তু লাগে ব্ৰেণ্ডেড অৰিজিনেল লাগে কপি লাগে চব ওচৰতে পোৱা যায়। তো আপুনি অপশ্যন থাকে আপোনাৰ হাতত, কি লাগে আপোনাক আপুনি আপোনাৰ পচন্দ মতে বিচাৰি ল'ব পাৰে। আপোনাৰ বাজেট ফ্ৰেণ্ডলিও হয়, মাৰ্কেটত সোমাই যাব তেতিয়া কম দামত পোৱা যায় বস্তুবিলাক। তো সেইটোৱে সুবিধা আৰু আমাৰ তেজপুৰত। আহিব শ্বপিং কৰিবলৈ, বহুত ভাল দামৰ দোকানবিলাকে অফাৰ কৰে ভাল প্ৰাইচ। আমাক যি যি লাগিছিলে পালোঁ অলমষ্ট, খালি পেণ্টটোৰ বাদে। বাকী এতিয়া আমি ওলাই যাওঁ আৰু ঘৰলৈ। আপোনালোকে মোৰ ইউটিউব চেনেল চাই থাকক, আপডেটেড থাকক, সকলো ভিডিঅ' দি থাকিম এতিয়াৰ পৰা। বাকী বাই, জয় হিন্দ। আৰু এটা কথা, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ন'টিফিকেশ্যন বেল দবাই দিব আপডেট থাকিবলৈ, মোৰ ভিডিঅ' পাই থাকিব। আপোনালোকক মই এণ্টাৰটেইন কৰি থাকিম। থেংক ইউ, বাই, ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব।